নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিচি এডুকেশ্যন লৈ মই যে আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ ইকনমিক্সৰ দ্বিতীয় পাৰ্টটো অৰ্থাৎ ইয়াৰ আগত এটা MCQ পাৰ্ট দিছোঁ আৰু যদি চোৱা নাই চাব এইটো হৈছে দ্বিতীয় নম্বৰ পাৰ্ট তোমালোকে ভালকৈ পঢ়িবা আৰু সকলোৱে মিলি মোৰ চেনেলটো 1K ছাবস্ক্ৰাইব কৰে বুলি আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 14 ডেছ হ'ল দেশৰ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক উত্তৰ বিত্ত মন্ত্ৰালয় বি কেন্দ্ৰীয় বেংক সি ভাৰতীয় ষ্টেট বেংক বি বিশ্ব বেংক উত্তৰটো হ'ব বি কেন্দ্ৰীয় বেংক 15 নম্বৰ কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক কথা কৈছিল এ ৱাকাৰে বি জন হিক্সে সি জিঅফ্ৰি ক্ৰাউথাৰে ডি চেমুৱেলছনে উত্তৰটো হ'ব অপশ্যন ডি চেমুৱেলছনে 16 নম্বৰ কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ এ ষ্টেট বেংকৰ বি বাণিজ্য বেংকৰ সি কেন্দ্ৰীয় বেংকৰ ডি বিশ্ব বেংকৰ উত্তৰটো হ'ব সি কেন্দ্ৰীয় বেংকৰ 17 নম্বৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক ডেছ চনত স্থাপিত হৈছে অৰ্থাৎ কিমান চনত স্থাপিত হৈছে সুধিছে অপশ্যন এ 1928 চনত অপশ্যন বি 1935 চনত অপশ্যন সি 1945 চনত অপশ্যন ডি 1947 চনত উত্তৰটো হ'ব অপশ্যন বি 1935 চনত 18 নম্বৰ 1964 চনত বেংক স্থাপন কৰা হয় এ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বি নাবাৰ্ড সি ভাৰতীয় বেংক ক্ষুদ্ৰ উদ্যোগ উন্নয়ন ডি এটাও নহয় উত্তৰটো হ'ব এ ঔদ্যোগিক উন্নয়ন ডেছ চনত নাবাৰ্ড স্থাপন কৰা হৈছিল এ 1962 চনত অপশ্যন বি 1966 চনত অপশ্যন সি 1962 চনত অপশ্যন ডি 1982 চনত উত্তৰটো হ'ব অপশ্যন ডি 1982 চনত 20 নম্বৰ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়নৰ বেংক NSIDBI মুখ্য কাৰ্যালয় দেশত অৱস্থিত এ লক্ষ্ণৌত বি দিল্লীত চি কৰ্ণাটকত ডি এটা নহয় উত্তৰটো হ'ব অপশ্যন এ লক্ষ্ণৌত 21 নম্বৰ ভাৰতৰ প্ৰধান 14টা বাণিজ্যিক বেংক প্ৰথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল এ 1969 চনত বি 1949 চনত চি 1995 চনত ডি 1979 চনত উত্তৰটো হ'ব এ 1969 চনত 22 নম্বৰ 2014 চনৰ আগষ্ট মাহলৈকে মুঠ নিযুত লোকে বেংকৰ হিচাপ খুলিছিল এ 110.5 নিযুত 5 মানে 5 নিযুত অপশ্যন বি 180.5 নিযুত অপশ্যন চি 210.5 নিযুত ডি 250.5 নিযুত অপশ্যনটো হ'ব উত্তৰ অপশ্যন চি 210.5 নিযুত 23 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম এ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বি বিশ্ব বেংক চি ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম ডি বেংক অফ ইংলেণ্ড উত্তৰটো হ'ব চি ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম 24 নম্বৰ অসমৰ সমবায় এপাক্স বেংক লিমিটেড স্থাপন কৰা হয় ডেছ এ 1938 চনত বি 1948 চনত চি 1945 চনত ডি 1947 চনত উত্তৰটো হ'ব বি 1948 চনত স্থাপন কৰা হৈছে আজি পাৰ্টটোত শেষৰটো কুৱেশ্যন বৰ্তমান 1914 চন ভাৰতবৰ্ষৰ 10টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈছিল অপশ্যন এ 37টা অপশ্যন বি 47টা অপশ্যন চি 57টা অপশ্যন ডি 77টা উত্তৰটো হ'ব অপশ্যন চি 57টা আজিৰ পাৰ্টত ইমানখিনি আছিল আজি ইমানতে সমাপ্ত কৰিলোঁ তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰি আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ